নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে এতিয়াৰে পৰা এজেন্সিত দীঘলীয়া শাৰী পাতি এলপিজিৰ কাৰণে কষ্ট কৰিব নালাগে। আপোনালোকে এতিয়া সহজতে এটিএমৰ পৰা পইচা উলিওৱাৰ ধৰণে আপোনালোকে এটিএমৰ পৰা এতিয়া এলপিজি গেছ উলিয়াব পাৰিব। শুনি বিৰাট আচৰিত যেন লাগিছে, হয়নে নহয় কওকচোন বাৰু, যে এটিএমৰ পৰা পইচা উলিওৱাৰ দৰে আমি ঘৰত ব্যৱহাৰ কৰা এলপিজি গেছটো এটিএমৰ পৰা উলিয়াব পাৰিম। শুনি নিশ্চয় আপোনালোকৰ আচৰিত লাগিছে, কিন্তু এইটো আচৰিত নহয়। এতিয়া আপোনালোকে এটিএমত যেনেকৈ এটিএম কাৰ্ডখন ভৰাই পইচা উলিয়াব পাৰে, ঠিক তেনেকৈ আপোনালোকে এতিয়াৰে পৰা এলপিজি এটিএমত পইচা ভৰাই এলপিজি উলিয়াব পাৰিব। এটা নতুন সিস্টেম আমাৰ ভাৰতত কৰিবলৈ গৈ আছে আৰু ভাৰত পেট্ৰলিয়ামে ইতিমধ্যে আৰম্ভ কৰি দিছে। শুনি আচৰিত লাগিছে, মোৰো প্ৰথমে শুনি আচৰিত লাগিছিলে, কিন্তু ভাৰত পেট্ৰলিয়ামৰ ফালৰ পৰা এইটো অফিচিয়েল ষ্টেটমেণ্ট দিছে যে তেওঁলোকে এতিয়া ভাৰতত আৰম্ভ কৰিছে এলপিজিৰ এটিএম, এলপিজি গেছৰ এটিএম। শুনি বিৰাটেই আচৰিত লাগিছে, কিন্তু মই আজি আপোনালোকক আজিৰ এই ভিডিঅ'টোত জনাম গোটেই প্ৰক্ৰিয়াটোৰ বিষয়ে, কেনেকৈ আপোনালোকে সেই এটিএম মেচিনৰ পৰা গেছ ল'ব পাৰিব, কেনেকৈ দীঘলীয়া শাৰী নপতাকৈ আপোনালোকে ঘৰৰ টেংকিটো লৈ যাব, লৈ গৈ যেতিয়াই মন যায় তেতিয়াই আপোনালোকে ৰিফিল কৰিব পাৰিব, সেই সম্পৰ্কে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰী পাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আপোনালোকে হয়তো এতিয়াও চাগে বিশ্বাস কৰিব পৰা নাই, আপোনালোকে হয়তো এতিয়াও চাগে সহজতে ল'ব পৰা নাই যে এলপিজি গেছ আকৌ আমি এটিএমৰ পৰা কেনেকৈ ল'ম। ভাৰত পেট্ৰলিয়ামে কৈছে যে এতিয়াৰে পৰা বিভিন্ন ঠায়ে ঠায়ে যেনেকৈ নেকি এটিএম মেচিন থাকে, ঠিক তেনেকৈ এতিয়া বিভিন্ন ঠায়ে ঠায়ে এলপিজি গেছৰ এটিএম থাকিব। বিভিন্ন ঠায়ে ঠায়ে এলপিজি গেছৰ এটিএম থাকিব। আপোনালোকৰ ঘৰৰ যেনিবা টেংকিটো কিবা কাৰণত ৰাতিয়ে হওক দিনতেই হওক খালী হ'ল, তো আপোনালোকে আপোনালোকৰ টেংকিটো নি তাতে নিৰ্দিষ্ট জেগা থাকিব, সেই জেগাত ভৰাই দিব। আপোনালোকৰ কাৰ্ডখনৰ নাম্বাৰটো মানে কনজিউমাৰ নাম্বাৰটো আৰু লগতে পইচা আপোনালোকে দি দিব। তাৰ পাছত 2-3 মিনিটতে আপোনাৰ এলপিজিটো ৰিফিল হৈ যাব। এটা খুব সুন্দৰ মানে ছিষ্টেম উলিয়াইছে ভাৰত পেট্ৰলিয়ামে। ভাৰত পেট্ৰলিয়ামে কৈছে যে মানুহবিলাকে এজেন্সিত দীঘলীয়া শাৰী পাতি যি কষ্ট কৰিব লাগে, বা কেতিয়াবা এনেকুৱা হৈ যায় যে ৰাতি গেছ আদায় হৈ গ'ল, ৰাতি 12টা বজাত গেছ আদায় হৈ গ'ল, তো সেই সময়ত ভাত বনাবলৈ যেনিবা বাকী আছিলে, আলহী আহিছে, তেওঁলোকৰ ডাবল চিলিণ্ডাৰ নাই, তেতিয়া প্ৰব্লেম হৈ যায়। তেতিয়া তেওঁলোকে গৈ নিজে গেছটো ভৰাই আনিবগৈ পাৰিব, এজেন্সিৰ কাৰণে ৱেইট কৰি থাকিব নালাগে। আৰু নৰ্মেলি এজেন্সিৰ গাড়ীবিলাক চব টাইমত নাহে, তেওঁলোকে নিৰ্দিষ্ট সময়মতেহে আহে, নিৰ্দিষ্ট বাৰত আহে, নিৰ্দিষ্ট তাৰিখত আহে। গতিকে সেই ছিষ্টেমবিলাক যাতে নাইকিয়া কৰিব পাৰি, তাৰ কাৰণে এতিয়া কি কৰিছে যে আপোনালোকৰ যেতিয়াই মন যায় তেতিয়াই আপোনালোকে এলপিজি গেছ ভৰাবগৈ পাৰিব, যেতিয়াই মন যায় তেতিয়াই আপোনালোকৰ গেছটো ৰিফিল কৰিব পাৰিব। কিন্তু যিসকলৰ ভাৰত পেট্ৰলিয়ামৰ গেছ আছে তেওঁলোকেহে বৰ্তমান এই সুবিধাটো পাব। যিসকলৰ বাকী এইচপি হৈ গ'ল, ইণ্ডেন হৈ গ'ল, তেওঁলোকে এই ফেচিলিটিটো নাপায়। কেৱল ভাৰত পেট্ৰলিয়ামৰ গেছ থকা লোকসকলেহে এই ফেচিলিটিটো লাভ কৰিব বুলি জনাইছে ভাৰত পেট্ৰলিয়ামে। ভাৰত পেট্ৰলিয়ামৰ তৰফৰ পৰা দিয়া অফিচিয়েল ষ্টেটমেণ্ট অনুসৰি গুৰগাঁৱত ইতিমধ্যে এটা এটিএম মেচিন বহাইছে, যিটো এটিএম মেচিনত মাত্ৰ 2-3 মিনিটৰ ভিতৰতে এটা এলপিজি চিলিণ্ডাৰ ৰিফিল কৰিব পাৰি। মাত্ৰ 2-3 মিনিটৰ ভিতৰতে এটা এলপিজি চিলিণ্ডাৰ ৰিফিল কৰিব পাৰি বুলি জনাইছে। ছিষ্টেম একেবাৰে চিম্পল। আপুনি খালী টেংকিটো লৈ গ'ল, খালী টেংকিটো নিয়াৰ পাছত নিৰ্দিষ্ট জেগা থাকিব, সেই নিৰ্দিষ্ট জেগাটোত আপুনি ভৰাই দিলে, ভৰাই দিয়াৰ লগে লগে আপোনালোকৰ কনজিউমাৰ নাম্বাৰ এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পাছত আপোনালোকৰ এমাউণ্ট কিমান হ'ব সেইটো পে' কৰিব লাগিব। পে' কৰাৰ পাছত অট'মেটিকেলি আপোনাৰ টেংকিটো ৰিফিল হৈ যাব, আপুনি টেংকি পুনৰ লৈ আহিব পাৰিব ঘৰত। একদম চিম্পুল পদ্ধতি, চিম্পুল ষ্টেপ। তাতে কিছু মেকানিকেল কথা আছে, সেইবিলাক আমিতো পাতি লাভ নাই, কিন্তু এটা চিম্পুল ৱেত আপোনালোকে গেছ ল'ব পাৰিব। প্ৰথমে বোলে বুকিং কৰিলে, বুকিং কৰাৰ পাছত গ'ল এজেন্সিত যোৱাৰ পাছত আপোনালোকে গেছ আনিব। এই ঝঞ্ঝটবিলাক নাথাকে আৰু আপোনালোকে এটিএমত যাব, গৈ গেছ ৰিফিল কৰিব আৰু লগে লগে লৈ আহিব পাৰিব। কিন্তু সকলোবিলাক গেছৰ কাৰণে নহয়। যিসকলে কম্প'জিট চিলিণ্ডাৰ ব্যৱহাৰ কৰে, এটা প্লাষ্টিকৰ গেছৰ চিলিণ্ডাৰ আছে, আপোনালোকে নিশ্চয়কৈ দেখা পাইছে, ৰঙা আৰু নীলা কালাৰৰ এটা প্লাষ্টিকৰ চিলিণ্ডাৰ আছে। তো সেই প্লাষ্টিকৰ চিলিণ্ডাৰটোতহে কিন্তু ভৰাব পাৰিব। আমি ঘৰত যিটো নেকি ডাঙৰ চিলিণ্ডাৰ ব্যৱহাৰ কৰোঁ, আপোনাৰ
লোহাৰৰ যিটো নেকি আপোনাৰ যথেষ্ট ৱেট আছে সেইটোৰ নহয় যিটো প্লাষ্টিকৰ সিলিন্ডাৰ সেই প্লাষ্টিকৰ সিলিন্ডাৰটোতহে ৰিফিল কৰিব পাৰিব বুলি জনাইছে যেহেতু এইটো এটা পাইলট প্ৰজেক্ট আৰম্ভ কৰিছে আৰু সেইভাবে গুৰগামত প্ৰথমবাৰৰ বাবে এটিএম মেচিন বহাইছে আৰু গোটেই ভাৰতবৰ্ষৰ ভিতৰতে এইটো প্ৰথম মানে গোটেই ভাৰতবৰ্ষত আজিলৈকে তেনেকুৱা সিস্টেম নাই এটিএম মেচিন পানীৰ এটিএম মেচিন আছে বাৰু আপোনালোকে পানীৰ এটিএম মেচিন দেখিছে নাই বাৰু 1 টকা এটা ভৰাই দিব বটলটো পাতি দিব 1 টকাৰ হিচাপত যিমানটো পানী মানে হয় আৰু হিমানটো পানী আপোনাৰ বটলত সোমাই যাব এটো গুৱাহাটীত আছে ৰেলৱে ষ্টেচন বিলাকত আছে এই সিস্টেমটো আছে কিন্তু সব জায়গাত নাই বাৰু তো সেইবিলাক পানীৰ এটিএম মেচিন বুলি কয় ঠিক তেনেকৈ গেছৰো এটিএম মেচিন হ'ব নিৰ্দিষ্ট পইচা ভৰাই দিব সিলিন্ডাৰটো দি দিয়াৰ লগে লগে গেছ ৰিফিল হৈ যাব আৰু সেই গেছ আনি আপোনালোকে ঘৰত ব্যৱহাৰ কৰিব পাৰিব চাওক মানুহৰ কাৰণে কিমান ভাবিছে কোম্পানী বিলাকে মানুহে যাতে সমস্যাৰ সন্মুখীন হ'ব নালাগে তাৰ কাৰণে কিমান কৰি দিছে কোম্পানী সমূহে তো এই সিস্টেমটো কৰিলে বাৰু কেনেকুৱা হ'ব আমাৰ অসমতো কমেন্ট সেকশনত জনাব অৱশ্যে সবতে কৰিব ভাৰত পেট্ৰলিয়ামে কিন্তু অকনমান সময় ইফাল হ'ব আৰু সেইকনটো আৰু একসেপ্টেবল কৰিব লাগিব একসেপ্ট কৰিবই লাগিব কাৰণ গোটেই ভাৰতত সেই সিস্টেমটো কৰোতে অকমান টাইম লাগিব কিন্তু ভাবকচোন এবাৰ আপোনালোকে কোনো এজেন্সি নাথাকে কোনো মিডলম্যান নাথাকে গেছ যেতিয়াই এদাই হল তেতিয়াই গৈ ভৰাই লৈ আহিলোকে কি বিন্দাস হ'ব ন হয়নে নহয় আপোনালোকে কমেন্ট সেকশনত জনাব তো বন্ধুসকল বস আজিৰ ভিডিঅ জনাবলগীয়া খবৰ ইমানটোই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি ভাল লাগিলে লাইক এটা কৰি থৈ যাব চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইবটো কৰি ল'ব পুনৰ এটা ভিডিঅ লগ পোৱাৰ খালি বিদায় মাগিছো ধন্যবাদ জয় অসম